নমস্কাৰ। দেওবাৰে মাজনিশাৰ পৰা গুৱাহাটীত জাৰি কৰা লকডাউনত চৰকাৰে ফাৰ্মাচী আৰু চিকিৎসালয় খোলা দিছে যদিও মেডিচিন ডিষ্ট্ৰিবিউটৰ আৰু CNF বন্ধ ৰখাৰ ফলত গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যজুৰি দেখা দিছে ঔষধৰ নাটনিয়ে। আছাম ড্ৰাগ ডিলাৰ্ছ এছ'চিয়েশ্যনৰ সাধাৰণ সম্পাদক বিক্ৰমানন্দ চৌধুৰীয়ে কয়, সৰ্বভাৰতীয় পৰ্যায়ত লকডাউন দিয়াৰ সময়ত মেডিচিন ডিষ্ট্ৰিবিউটৰ আৰু CNF খোলা আছিল। কিন্তু গুৱাহাটীত দিয়া লকডাউনত চৰকাৰে কেৱল চিকিৎসালয় আৰু ফাৰ্মাচীহে খোলা ৰাখিবলৈ কৈছে। তাত মেডিচিন ডিষ্ট্ৰিবিউটৰ আৰু CNFক সংযোজিত কৰা হোৱা নাই। ফলত কেৱল গুৱাহাটী বা ৰাজ্যতে নহয় সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত ইয়াৰ প্ৰভাৱ দেখা গৈছে। ঔষধৰ নাটনিয়ে লাহে লাহে দেখা দিব ধৰিছে। একে অভিযোগ ফাৰ্মাচীসমূহৰ লগতে গ্ৰাহকৰো লাহে লাহে ঔষধৰ ষ্টক শেষ হ'বলৈ ধৰিছে ফাৰ্মাচীসমূহত। ৰাজ্যত ভয়ংকৰভাৱে বৃদ্ধি পাইছে কৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা। বিগত কেইদিনমানত দ্ৰুতগতিত বৃদ্ধি পাইছে ৰোগীৰ সংখ্যা। গুৱাহাটী মহানগৰীতো কৰোনাই ধাৰণ কৰিছে ভয়ংকৰ ৰূপ। বুধবাৰৰ দিনটোত ৰাজ্যত মুঠ 548 জন লোক আক্ৰান্ত হয় ক'ভিড-19ত। ইয়াৰ ভিতৰত 378 জন গুৱাহাটীৰ। অসমত এতিয়ালৈ আক্ৰান্ত হোৱা 8,955 জনৰ ভিতৰত ইতিমধ্যে সুস্থ হৈ উঠিছে 5,831 জন লোক। 12 জনৰ মৃত্যু হোৱাৰ বিপৰীতে বৰ্তমান হস্পিতালত চিকিৎসাধীন হৈ আছে 3,109 জন ৰোগী। কৰোনা ভাইৰাছৰ বাবে স্তব্ধ হৈ আছে বিভিন্ন চৰকাৰী লগতে বেচৰকাৰী কাম-কাজ। তাৰ বাবে গুৱাহাটী চাহ নিলাম কেন্দ্ৰই এইবাৰ গ্ৰহণ কৰিছে ব্যতিক্ৰমী পদক্ষেপ। এইবাৰ 27 সংখ্যক চাহ নিলাম প্ৰক্ৰিয়া অনলাইনৰ জৰিয়তে কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সকলো ক্ৰেতা আৰু বিক্ৰেতাই অনলাইনৰ জৰিয়তে আবেদন কৰিব পাৰিব। বুধবাৰৰ পৰা অৰ্থাৎ 1 জুলাইৰ পৰা আৰম্ভ হৈছে অনলাইন নিলাম প্ৰক্ৰিয়া। ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ মনৰ পৰা আঁতৰিল শংকা। প্ৰায় 15 দিন পূৰ্বে ৰঞ্জিত দাসৰ দেহৰক্ষী এজনৰ দেহত ধৰা পৰিছিল ক'ভিড-19। দেহৰক্ষীগৰাকীৰ দেহত ক'ভিড-19ৰ উপস্থিতি ধৰা পৰাৰ পিছত ৰঞ্জিত দাসে সপৰিয়ালে কৰাইছিল নমুনা পৰীক্ষা। সোমবাৰে আহিল ৰঞ্জিত দাসৰ লগতে পৰিয়ালৰ ক'ভিড-19 টেষ্টৰ ফলাফল। আকৌ এবাৰ কেন্দ্ৰীয় চৰকাৰৰ ব্যক্তিগতকৰণৰ সিদ্ধান্ত। ভাৰতীয় ৰেলৰ 109 ৰুটৰ 151খন ছুপাৰফাষ্ট পেছেঞ্জাৰ ট্ৰেইনত ব্যক্তিগত খণ্ডৰ হাতত গতোৱাৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে। আয় বৃদ্ধিৰ লগতে যাত্ৰীক উৎকৃষ্ট সা-সুবিধা প্ৰদানৰ উদ্দেশ্যে চৰকাৰে এই সিদ্ধান্ত লৈছে বুলি জনাইছে। দিল্লীৰ লোধি এষ্টেটস্থিত চৰকাৰী আৱাসগৃহ খালী কৰিব লাগিব কংগ্ৰেছৰ মহাসচিব প্ৰিয়ংকা গান্ধীয়ে। ইতিমধ্যে কেন্দ্ৰীয় গৃহ নিৰ্মাণ আৰু চহৰ উন্নয়ন মন্ত্ৰালয়ে প্ৰিয়ংকা গান্ধী লৈ প্ৰেৰণ কৰিছে জাননী। অহা 1 আগষ্টৰ ভিতৰত প্ৰিয়ংকা গান্ধীয়ে খালী কৰিব লাগিব চৰকাৰী বাসভৱন। নাগালেণ্ডৰ ৰাজনীতি এতিয়া অস্থিৰ। এই অস্থিৰতাৰ সূচনা হ'ল ৰাজ্যপালৰ এখন চিঠিৰ পৰা, যাৰ ফলত ৰাজ্যপালে RN ৰবি আৰু মুখ্যমন্ত্ৰী নেইফিঅ' ৰিঅ'ৰ মাজত মত পাৰ্থক্যই এতিয়া চূড়ান্ত ৰূপ ধাৰণ কৰিছে। পৰামৰ্শ নমনাৰ বাবে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব হৈ উঠিছে ৰাজ্যপাল ৰবি। টিংখঙৰ 2 নং দীঘলীয়াত বুধবাৰে পুৱা সংঘটিত হয় এক মৰ্মান্তিক ঘটনা। পানীত পৰি মৃত্যু হয় 3 গৰাকী কিশোৰীৰ। জানিব পৰা মতে, ৰমেশ খাৰিয়াৰ 2 গৰাকী কন্যা বেবী খাৰিয়া বয়স 11 বছৰ, সঞ্জনা খাৰিয়া বয়স 7 বছৰ আৰু একেখন গাঁৱৰে বাবু কেওটৰ কন্যা মন্টি কেওট বয়স 7 বছৰ লগতে অন্য এগৰাকী কিশোৰী পুৱা
কঁঠাল আনিবলৈ ঘৰৰ পৰা ওলাই গৈছিল। ৰাজ্যত ইতিমধ্যে দ্ৰুতগতিত বৃদ্ধি হ'বলৈ ধৰিছে ক'ভিড আক্ৰান্তৰ সংখ্যা। শেহতীয়াকৈ গুৱাহাটীতো ইটোৰ পিছত সিটো স্থানত পোৱা গৈছে ক'ভিড আক্ৰান্ত লোক। এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি 29 জুনৰ পৰা গুৱাহাটীত জাৰি কৰা হৈছে লকডাউনৰ। এনে সময়তে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ফোন কৰি ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক দিছে আগন্তুক বিপদৰ আগজাননী। গুৱাহাটীত দিনক দিনে বৃদ্ধি পোৱা ক'ভিড-19 ৰোগীৰ চিকিৎসাৰ বাবে খানাপাৰাত নিৰ্মাণ কৰা হ'ল ক'ভিড কেয়াৰ চেণ্টাৰ। 900খন বিচনাযুক্ত ক'ভিড চেণ্টাৰত আজিৰে পৰা আৰম্ভ হ'ল চিকিৎসাৰ ব্যৱস্থা। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকাই আনুষ্ঠানিকভাৱে মুকলি কৰে চেণ্টাৰটো। বৰ্তমান 50 জন ৰোগী তালৈ নিয়া হৈছে। নিশাৰ ভিতৰত আৰু 100 গৰাকী ৰোগী অনা হ'ব। ধন্যবাদ। কৰবী দাস, আৰ ভইচ।